নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট টিউটৰিয়েলছলৈ স্বাগতম জনাইছো। আজি মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছো। এটা হৈছে প্ৰফিট আৰু লছ, মানে লাভ আৰু লোকচান। তো ফাৰ্ষ্টত আমি লাভ কি, প্ৰফিট কি, লোকচান কি সেইবিলাক আমাৰ বিষয়ে আমি অলপ বিশদভাৱে জানি ল'ম। তাৰ পিছত আমাৰ প্ৰব্লেমবিলাক কেনেকুৱাকৈ আহে আৰু সেই সমস্যাবিলাক কিমান সহজে পেন পেপাৰ নোহোৱাকৈ মুখে কিছুমান সময়ত আমি কৰি উলিয়াব পাৰোঁ, সেই বিষয়ে আমি শিকিম। আহক আমি আগতে প্ৰফিট কি আৰু লছ কি বুলিলে কি বুজো সেইবিলাকৰ বিষয়ে আমি অলপ বুজি লওঁ। সাপোজ কোনো এটা বস্তু কিনা দাম, কিছুমান আমি সৰু সুৰা নোটেশন আমি ইউজ কৰিম যাতে আমাৰ ফৰ্মুলা হিচাপে কামত লাগে। সাপোজ কিনা দামত আমি কি বুলি লিখিম, কিনা দাম অর্থাৎ বস্তুটো আমি যিমান দামত কিনিম সেইটো সিপিৰে আমি চিহ্নিত কৰিম। বেচা দাম বা বিক্রি দাম, বেচা দাম বা বিক্রি মূল্য যি কোৱা যায় এটা হল এসপি, সেলিং প্রাইস। লাভ হল আমার প্রফিট পি। লোকসান হল আমি কি দিম, এল দিম। এটা কথা হল লাভ আৰু লোকসান কিহৰ ওপৰত নিৰ্ভৰ কৰিব, বিশেষকৈ কিনা দাম আৰু বেচা দামৰ ওপৰতে নিৰ্ভৰ কৰিব। যেতিয়া বস্তুটোৰ কিনা দামটো লাভ কেতিয়া হ'ব, চাব এতিয়া আমাৰ ফৰ্মুলা লিখিছো লাভ হ'ব আমাৰ যেতিয়া বেচা দামটো বেছি হ'ব, কিনা দামতকৈ আমি কম দামত কিনিম, বেছি দামত বিক্ৰী কৰিলে আমাৰ লাভ হ'ব। তো সেইটো একেই, বেচা দাম মাইনাস কিনা দাম। আমি শর্টকাট মনে রাখিলে কি হ'ব, এসপি মাইনাস সিপি সমান কি আমার প্রফিট। একেদৰে লোকসান হ'ব আমার কেতিয়া, তা লোকসান কেতিয়া হ'ব, আমি বেশি দামত কিনিছো কম দামত যদি বিক্রি কৰো তেতিয়াহ'লে আমার কি হয়ে যাব, লোকসান হ'ব। তো আগত হ'ব এবার বেচা দাম মাইনাস কিনা দাম। তো বেচা দাম আমার কি, বেচা দাম ফার্স্ট, সরি বেচা দাম বলে আগতে কি হবে আমার কিনা দাম হব। এটা আমি লোকসান চাব লাগে। লোকসান মানে কি, আগতে কিনা দাম মাইনাস বেচা দাম। তো কিনা দাম মাইনাস বেচা দাম। তো কিনা দাম মানে আমার সিপি মাইনাস এসপি সমান কি আমার লস। এটা লস আৰু প্ৰফিট আৰু লস বাহিৰ কৰিলে নহয়, এইবিলাকৰ আমাৰ শতাংশ লাগে। প্ৰফিট বা লসৰ শতাংশ, যে লাভৰ কিমান শতাংশ লাভ হল, কিমান শতাংশ লোকসান হল। তা লাভ আৰু লোকসান সেইটো নিৰ্ভৰ কৰে বিশেষকৈ আমাৰ সিপিৰ ওপৰত। তো লাভৰ শতাংশ, লাভ মানে কি প্ৰফিট। তো প্ৰফিট পাৰ্চেণ্ট, পি পাৰ্চেণ্ট বাহিৰ কৰিবলৈ হ'লে আমাৰ যিমান প্ৰফিট সেইটো লিখিব লাগিব ওপৰত, আৰু যিমানত আমি কিনিছিলোঁ সেইটো থাকিব তলত, ইনটু আমাৰ 100, এই হল আমার পার্সেন্ট। এটা হয়ে যাব কিমান মান, প্রফিট পার্সেন্ট। একেদৰে লস পার্সেন্টের কাৰণে একেই, লস পার্সেন্ট মানে লোকসানৰ শতকৰা বাহিৰ কৰিব লাগে। তো আমাৰ কি হ'ব, ওপৰত হ'ব লোকসান, যিমান লোকসান হৈছে আৰু কিমান টকাত লোকসান হৈছে, সিপিটো আমি কিমানত কিনিছিলোঁ কিনা দামত, ইনটু 100। এনেকৈ আমি কি প্রফিট পার্সেন্ট আৰু লস পার্সেন্ট কি কৰিব পাৰি, বাহিৰ কৰিব পাৰি। কেতিয়াবা আমাক কি দিয়া থাকিব, এসপি বাহিৰ কৰিব ক'ব, অৰ্থাৎ বেচা দাম বা কিনা দাম বাহিৰ কৰিব ক'ব। কিনা দাম বাহিৰ কৰিবলৈ ক'ব, বেচা দাম দিয়া থাকিব, প্ৰফিট বা লছ দিয়া থাকিব। সেই ক্ষেত্ৰত আমি কেনেকুৱা ফৰ্মুলা ইউজ কৰিম, সাপোজ আমাৰ কি লাগে এতিয়া, আমাক সাপোজ কি দিয়া আছে, কিনা দাম আৰু বেচা দাম দিয়া আছে, তেতিয়া আমি কি কৰিম, তো কিনা দাম আৰু বেচা দাম যদি দিয়া থাকে আমাক কিনা দাম লাগে, তো সিপিটো হৈ যাব আমাৰ, সিপিৰ কাৰণে সিপি হৈ যাব আমাৰ কি এসপি ইনটু ওপৰত হ'ব আমাৰ 100 আৰু তলত হ'ব 100 প্লাস প্রফিট বা লস পার্সেন্ট। এটা প্রফিট হলে আমার প্লাস হব, এটা মাইনাস, আর লস হলে আমার কি হব, মাইনাস হব। প্রফিট হলে কি হব, প্লাস হব, আর লস হলে আমার কি হবে, হয়ে যাব মাইনাস হয়ে যাব। এটো হল আমার কথা সিপি বাহিৰ কৰাৰ ফৰ্মুলা। একেদৰে এসপি বাহিৰ কৰিব লাগে, এসপি মানে কি, এতিয়া হ'ব সিপি ইনটু একেই ফৰ্মুলা। এবাৰ কি হ'ব, ওপৰত যাব, এইটো যেনেকৈ আছিল এইটো কি হ'ব, ওপৰত যাব। ওপৰত কিয় যাব, কাৰণ এইটো ইয়াৰ পৰা আমি জানো এসপি, এই বস্তুটো ইফালে আহিলে কি হ'ব 100 প্লাস মাইনাস ওপৰত প্ৰফিট
বা লছ পাৰ্চেণ্ট আৰু ডিভাইড বাই কি হৈ যাব 100 হৈ যাব তো আমি এনেকৈ শ্বৰ্ট ট্ৰিকত মানে কি ফৰ্মুলাই দি কি কৰিব পাৰি আমাৰ কি প্ৰফিট আৰু লছ বাহিৰ কৰিব পাৰি তো এইটো হ'ল আমাৰ বেসিক ফৰ্মুলা জানিব লাগে যে কিনা দাম যদি আমি সিপি দি বুজাও বেচা দাম হ'ব এসপি লাভ ইমান লোকসান হল এলডি তা লাভ হ'ব যেতিয়া বেচা দাম আর বেশি হ'ব কিনা দামতকৈ তেতিয়া লাভ কেনেকৈ বাহিৰ কৰিম বেচা দাম মাইনাস কিনা দাম আৰু লোকসান কেনেকৈ বাহিৰ কৰিম কিনা দাম মাইনাস বেচা দাম তা লাভৰ শতকৰা শতাংশ বাহিৰ কৰিবলৈ হলে লাভ ডিভাইড বাই কিনা দাম ইনটু 100% একেদৰে লোকসানৰ যদি বাহিৰ কৰিব লগা হয় লোকসান ডিভাইড বাই কিনা দাম ইনটু 100 এতিয়া আমাক বেচা দাম দিয়া আছে প্রফিট পার্সেন্ট দিয়া আছে আমাক কৈছে কিনা দাম কিমান হ'ব তেতিয়া আমি ফর্মুলা দি বাই কৰিব পাৰিম এটা আমাৰ কিনা দাম দিয়া থাকিব প্রফিট পার্সেন্ট বা লস পার্সেন্ট দিয়া থাকে আমাৰ লাভ মর শতাংশ বা লোকসানৰ শতাংশ দিয়া থাকিব তেতিয়া আমি কি কৰিম এই বিক্রি মূল্য আমাৰ বাই কৰিব লাগে তো আমি কেনেকৈ এই ফর্মুলা দি আমি কৰিব পাৰিম এতিয়া হওক কিছুমান সহজ উদাহৰণৰ পৰা আমি জটিললৈ যাম সাপোজ এনেকুৱা কিছুমান আমাৰ উদাহৰণ আছে এই দুটা ফর্মুলা মনত ৰাখাৰ আৰু এটা সুবিধা হল সিপি টো আমি সদায় কম দামত কিনি বেছি দামত বিক্রি কৰিবলৈ লওঁ সেই কাৰণে সিপি টো কম হ'ব লাগে সেই কাৰণে এটো তলত হয় 100 ৰ লগত প্লাস প্লাস আৰু এটো এসপি টো কি আমি সদায় বেছি দামত বিক্রি কৰিব বিচাৰো সেই এসপি ৰ কাৰণে ওপৰত হ'ব 100 প্লাস প্লাস তো এটো কনফিউজ নহয় মনত থাকি যাব অসুবিধা নাই এটা কোৱেশ্চন এনেকুৱা আহিব পাৰে যে কোনো এটা বস্তু 1200 টকাত বিক্রি কৰিলে 10% লাভ হলে কিনা দাম কিমান অর্থাৎ 1200 টাকা বিক্রি কৰিলে কিমান হয় লাভ 10% লাভ হয় তামাৰ কিনা দাম কিমান হ'ব তা কিনা দাম নিশ্চিত ভাবে কি 1200 তলত হ'ব আমি অপশন চাইও কিছুমান সময়ত আমি কৈ দিব পাৰিম যদি তিনিটা অপশন 1200 কে ওপৰত থাকে আৰু চতুৰ্থ অপশনটো সাপোজ 1200 কে তলত থাকিলে তেতিয়া আমি ডাইৰেক্ট এই হৰুটো লিখি দিম ডাইৰেক্ট গণিত নকৰাকৈ এতিয়া যদি দেখা যায় না গটেকেটা অপশন 1200 তলতে আছে তেতিয়াহলে আমি কৰিব লাগিব তে কৰিম কেনেকৈ আমি অলপ ফকাতে ফৰ্মুলা লিখিছিলো কি বাহিৰ কৰিব লাগে আমাৰ কিনা দাম তো কিনা দামৰ সিপি ইজ ইকুয়াল কি আছিল এসপি ইনটু ওপৰত আছিল আমাৰ কি 100 আৰু তলত আছিল 100 প্লাস এটা প্ৰফিটৰ কাৰণে কি হ'ব প্লাস পার্সেন্ট প্রফিট পার্সেন্ট তো প্ৰফিটৰ কাৰণে হয় আমাৰ প্লাস আৰু লসৰ কাৰণে হ'ব আমাৰ কি মাইনাস তো প্ৰফিট প্লাস তো আমাৰ কি হ'ব 1200 ত বিক্রি কৰিছে 100 টকা আৰু লাভ কিমান 100 টকা লাভৰ শতাংশ হল 10 তো আমাৰ 1200 ইনটু কিমান হ'ব 100 পদ হ'ব 110 এই শূন্য আৰু এই শূন্য কাট এতিয়া ওপৰত কিমান হৈ যাব 12000 ডিভাইড বাই 100 11 12 আর তো শূন্য 12000 ডিভাইড বাই 11 তো আমি এটো হরণ করে দিলে কিমান হৈ যাব 12000 11 দে হরণ কৰিছো একবাৰ যাব তো থাকিল কিমান 10 না যায় তো আৰু এটা শূন্য আনাৰ কাৰণে আমি কি কৰিব লাগিব শূন্য দিব লাগিব 100 ৰ মাজত 9 বাৰ যাব 99 এটা থাকিল 9 এটা আৰু এটা কি আহিব শূন্য আহিব এটা 8 বাৰ যাব 88 থাকিব 2.20 হ'ব একবাৰ যাব তেতিয়াহলে 9 থাকিব সাপোজ তাৰ পিছত আকৌ 90 হ'ব একবাৰ তো আমাৰ কিমান হৈ যাব সিপি2 1098.18 টকা এনে কাম কি কৰিব পাৰিম কিনা দামটো আমি কি কৰিব পাৰিম বাহিৰ কৰিব পাৰিম এটা কথা হল পৰীক্ষাত আমি এনেকুৱা ফৰ্মুলা লিখৱাৰ দৰকাৰ আছে নেকি ফৰ্মুলা লিখিব কোনো দৰকাৰ নাই আমি জাস্ট লিখিম কিমান টকা বিক্রি দাম 1200 টাকা বিক্রি দাম 1200 ইনটু কিমান 10% লাভ আর বাহিৰ কৰিব লাগে কিনা দাম তো ওপৰত হ'ব আমাৰ 100 আর তলত 10% লাভ তো 100 প্লাস 10 তেতিয়ালে 110 হেনেকে কাটি দি আর বাকিখিনি ক্যালকুলেশন কৰিব লাগিব এটো হল আমাৰ শর্ট ট্রিকত যদি আমি কৰিব যাও তেতিয়ালে এনেকৈ আমি কৰিব পাৰিম ঠিক তেনেকুৱা কোনো এটা বস্তু 1200 টাকাত বিক্রি কৰিলে 10% লাভ নহয় যদি কয় লোকসান হয় তেতিয়ালে কি হ'ব 10% লোকসান হয় তে লাভৰ জায়গাত আহিলে লোকসান হয় লস লোকসান হলে কিনা দাম কিমান হ'ব তা লোকসানৰ কাৰণে কি ফর্মুলা সেম লোকসানৰ কাৰণে ইয়াত আমি কি লিখিছিলো প্লাস লিখিছিলো খালি ইয়াত কি হ'ব মাইনাস এল তো এটো মাইনাস যদি কৰি দিয়া হয় তেতিয়ালে কি হ'ব 90 হৈ যাব 0 কাটা এটো 12000ক 9 দিহে জাস্ট হৰণ কৰিব লাগে তো 9 দি হৰণ কৰিলে কি হ'ব 12000ক 9 দি হৰণ কৰিলে এটা কথা হল 9 দি হৰণ কৰাৰ টান লাগিলে
এটুকু তো আমি 3 দি কাটিব পারি 3 বার 3 দি কাটলে 4000 তা 4000 ক 3 দি তো 3 দি হরণ করা সহজ হ'ব অলপ 3 দি কৰিছো একবাৰ যাব 3 থাকিল 1 0 আকৌ 3 9 বাৰ থাকিল 1 আৰু এটা আহিল 0 এটো ও আকৌ 3 বাৰ 9 থাকিল 1 আকৌ এটো আহি যাব এনেকে 9 আকৌ 3 বাৰ 9 থাকিব 1.33 কিমান হৈ যাব 1333.33 এইটো হয় আমাৰ কি কিনা দাম এটা কথা হল কিনা দামটো তো 12 হতকে বেছি হৈ গেছে 12 হতকৈ কি হৈছে বেছি হৈছে এটা কথা হল 12 হতকে যদি বেছি আমি অপশন চাম যদি তিনটা অপশনে আগৰ দৰে যদি 12 হত কম থাকে যদি 12 হতকৈ বেছি হ'ব হেতু কাৰণ আমাৰ লোকসান আছে 12 টাকা বিক্রি কৰা 10% লোকসান 10% লোকসান মানে কি আলটিমেটলি আমাৰ কি হৈ যাব তো লোকসানত আহি যাব এটা আমি এনেকৈ কৰিব পাৰি এটো আৰু এটা শর্ট ট্রিকত কৰিব পাৰি আমি 10% লোকসান হৈছে তো 1000 টাকা 12 টাকাত আমি দুটা ভাগ কৰি দিও 1000 প্লাস 200 তো 10% যদি হয় 10% মানে হত কৰা 10 টাকা লোকসান তেতিয়ালে 1000 কিমান হ'ব 100 টাকা লোকসান 1000 কিমান 100 টাকা লোকসান আৰু হল 200 টাকাত 20 টাকা লোকসান তেল 120 টাকা 100 কি 20 টাকা লোকসান হৈছে এনেকে বাহিৰ কৰিলে আমাৰ কি হৈ যাব লাষ্টত এই 1200 টাকা বিক্রি মূল্য তো আমি বাহিৰ কৰিব নোৱাৰিম এটো বিক্রি মূল্য যদি এনেকুৱা হয় উল্টাকে হ'ব ফর্মুলাটো এনেকে কলি হল দেখুন শর্ট ট্রিকত ইমান শর্ট ট্রিকত যাব না লাগে তো এটা বেলেগ এটা एग्जांपल লৈ লৈছো এটা হল এটা ঘড়িৰ দাম 1200 টাকা বিক্রি কৰিছে 1200 টাকাত বিক্রি কৰিলে 200 টাকা লাভ হয় তেন্তে আমাৰ কি আছে কিনা দাম লাগে তো আমি এনেই মুখে মুখে কৰিব পাৰিম 12 টাকা বেচা 200 টাকা লাভ কিনি বাদ দিলে কিনা দাম আহি যাব তো কিনা দাম কিমান হৈ যাব আমাৰ 1000 টাকা তো এনেকৈ আমি এনেকৈ বাহিব সিপি আছিল কিমান এসপি মাইনাস আমাৰ কি আছে লাভ প্রফিট তো আমাৰ কি হৈ যাব 1200 মাইনাস 200 তো আমাৰ কি হৈ যাব 1000 এটা কথা হল কেতবা কব কিনা দাম কিমান এটা কব যদি কয় লাভৰ শতাংশ কিমান কিমান শতাংশ লাভ হয় 200 টাকা লাভ হলে কিমান শতাংশ লাভ হয় তো যে এটা ঘড়ি 1200 টাকাত বিক্রি কৰিলে 200 টাকা লাভ হয় তেন্তে কিমান শতাংশ লাভ হয় শতাংশ তাই হদি যদি আমাৰ কিনা দাম তো বাই কৰিব পাৰো 1000 তো শতাংশ লাভ কিমান শতাংশ তেন্তে কিমান কিমান শতাংশ লাভ হয় যে এটা ঘড়ি এনে কোশ্চন আহিব পাৰে বেলেগ কোশ্চন এটা ঘড়ি 1200 টাকাত বিক্রি কৰিলে 200 টাকা লাভ হয় তেন্তে কিমান শতাংশ লাভ হয় লাভৰ শতাংশ লাভ শতাংশ আমি জানো লাভ কিমান হ'ব 1200 টাকাত বেচছে 200 টাকা লাভ তো 200 টাকা আমাৰ লাভ তো দিয়া আছে তো কিনা দাম আমাৰ কিমান আছিল 1200 টাকা বেচাতে 200 টাকা লাভ হৈছে তো আমাৰ কিনা দাম আমাৰ কিমান আছিল 1000 আছিল 1000 থাকিলে হে 1200 টাকা বিক্রি কৰিলে 200 টাকা লাভ হ'ব হেতু কথা তো আমি তার লগত আৰু পার্সেন্ট বাই কৰিব লাগে তো 100 দি পূৰণ 1 2 এটা দুটা 0 আৰু 0 তো আমাৰ কিমান পার্সেন্ট লাভ হ'ব 20% 20% আমাৰ কি হ'ব লাভ হৈ যাব এতিয়া হে বস্তুটো বেলেগকৈ যদি আহে নেপা যে এটা ঘড়ি 1200 টাকাত বিক্রি কৰিলে 200 টাকা লাভৰ জায়গাতে মানে হেল কি লোকসান হয় লোকসান হয় তেন্তে কিমান শতাংশ লাভ হ'ব শতাংশটো চাব সামনে ধৰিলো কিমান শতাংশ লোকসান তো লোকসান যদি হয় লাভ তো হবৰ কথা নহয় কিমান শতাংশ লোকসান হ'ব এত লোকসান হয় তো লোকসানৰ কাৰণে মানে কি লোকসান কিমান গৈছে 200 টাকা 1200 টাকা বিক্রি কৰা 200 টাকা লোকসান গৈছে তাৰ মানে কি নিশ্চিতভাৱে বস্তুটোৰ কিনা দামটো কি এটুকে বেছি আছিল তোমাৰ কিমান আছিল কিনা দাম তো 1400 টাকা হ'ব লাগিব 1400 টাকা হলে কিনা দামত 1200 টাকা বিক্রি কৰিলে 200 টাকা লাভ লোকসান খাম হ'ব আমাৰ তো এনেকুৱা এটা শূন্য আৰু এটা শূন্য দুটা শূন্য কাটা গৈছে তো থাকিব পাৰে কিমান 200 ডিভাইড বাই 14 তো 200 তো 14 ক আমি 2 দি কাটলে 7 বাৰ 2 দি কাটলে 100 তো 100 বাই 7% তো 100 বাই 7% এটা আমি যদি ভগ্নাংশত লোৱা যায় 100 ক এটো দি 7 দি একবাৰ হাত থাকিলে আমাৰ কিমান 3 0 7 4 গুণ 28 থাকিল 2 তো আমাৰ কিমান হ'ব 14 সমস্ত 7 ভাগৰ 2% এনেকুৱা আমাৰ কি পার্সেন্ট কি হ'ব আমাৰ লস হ'ব
এটা কথা হল যদি আমাৰ লস সুদি দিয়ে কিমান শতাংশ তেতিয়া কিনা দাম কিমান আছিল আমি কিনা দাম হেনেকুৱা বাহিৰ কৰিব পাৰিম যে 1200 টকাত বিক্ৰী কৰিলে 200 টকা লোকসান হয় তেতিয়া মানে কিনা দাম আৰু বেছি আছিল তো বেছিটো কিমান আছিল 200 1200 লগ 200 প্লাস কৰি দিম প্লাস কৰি দিলে আমাৰ 1400 টকা অৰ্থাৎ 1400 টকা যদি আমাৰ কিনা দাম হয় তেতিয়া হলে 1200 টকা আমি বিক্ৰী কৰিলে 200 টকা লস হ'ব এনেকুৱা তো আমি এনেকৈ কি কৰিব পাৰিম কিনা দাম আৰু বেচা দাম বিক্ৰী দাম আমি কি কৰিব পাৰি বাহিৰ কৰিব পাৰি এতিয়া আমি অলপ জটিল কোৱেশ্চনলৈ যাম যিবিলাক আমাৰ পৰীক্ষাত আহে আমি ইউজুৱেল মেথডত কৰিব নোৱাৰি বেলেগ এটা কোৱেশ্চন এখন সাইকেল 1200 টকাত বিক্ৰী কৰিলে 20% লোকসান হয় ইয়াক কিমানত বিক্ৰী কৰিলে 40% লোকসান হ'ব তো আমি এটো যদি কৰিব যাও যে এটা বস্তু আগতে এটো 1200 টকাত বিক্ৰী কৰিলে 20% লোকসান হয় তো তার উপর আমি কিনা দাম বাহিৰ কৰিম আৰু তাৰ পিছত আমি কি কৰিব লাগিব আমি 40% আকৌ লাভ বাহিৰ কৰিব লাগিব তো জটিল হ'ব অলপ টান হ'ব ডাঙৰ হ'ব তো আমি ইউজুৱেল মেথডত নকৰি যদি সাধাৰণ মেথডত কৰি যাও তেতিয়ালে আমি কেনেকৈ কৰিব পাৰিম এই বিষয়ে আমি শিকিলম এটা শৰ্টকাটত আমি শিকিলে কেনেকৈ শিকিব পাৰিম ফাৰ্ষ্টটো হ'ব আমাৰ কি তলত হ'ব মানে এনেকুৱা ডাইৰেক্ট আমাৰ লাগে আমাৰ কিমানত বিক্ৰী কৰিব লাগিব মানে এসপি টো লাগে তো এসপি ফাইনাল এসপি এসপিএফ ফাইনাল এসপি টো আমাৰ কি হ'ব আমাৰ যেটো এটো কি আছিল বিক্ৰী কৰিছে এটো ফাৰ্স্ট এসপি এটো ফাইনাল টো আৰু এসপি2 তাৰ মানে লাষ্টৰ আৰু এসপি1 ইনটু ওপৰত হ'ব আমাৰ 100 ওপৰত কি 100 ডিভাইড বাই ফাৰ্স্টত কিমান আছে 100 মাইনাস যদি লোকসান হয় মাইনাস L% ইনটু এবাৰ হ'ব তলত 100 দ্বিতীয়বাৰ কি আছে লাভ হৈছে তো 100 প্লাস প্রফিট পার্সেন্ট এইটো হল অর্থাৎ প্ৰথমটো তলত আৰু দ্বিতীয়টো ক'ত যাব ওপৰত প্ৰথমটো তলত দ্বিতীয়টো ওপৰত তো আমি এইটো শর্টকাট এনেকৈ কৰিলে আমি পাৰি তো এইটোতকে আৰু এটা শর্টকাট মেথড আছে এইটো হল শর্টকাট ফর্মুলা ইয়াতকে শর্টকাট আমি আৰু কৰিব পাৰি সেইটো হল sp2 ইকুয়াল sp1 into উপৰত হ'ব 100 প্লাস সেকেন্ড প্রফিট লস প্রফিট পার্সেন্ট দেখায় প্লাস লস পার্সেন্ট হলে মাইনাস একাধারে 100 ইয়াত হবে মাইনাস ফার্স্ট প্রফিট অর লস ফার্স্ট লস লস পার্সেন্ট তো এটা হলো আমার ফর্মুলা তো এই ফর্মুলা যদি বহাই দিই তাহলে কি হবে এসপি কিমান আছিল 1200 টাকা 1200 ইনটু তো 100 প্লাস সেকেন্ড প্রফিট কিমান আছিল ফার্স্ট তো 20 সেকেন্ড 40% লাভ কইছে 40% লাভ হলে তাহলে 100 প্লাস 40 তো 140 আর তলত কি হবে ফার্স্টর লস বা লাভ জি থাকে ফার্স্টত কি আছে 20% লোকসান হয় তাহলে 100 মাইনাস 20 মানে হবে 80 বাস হয়ে গেল এটু দি এটু কাটিব পারি 4 দি এটু দুইবার 4 দি এটু কিমান বার যাব 3 বার 0 আকৌ 2 দি যদি কাটি দেয়া হয় এটু কিমান বার যাব 2 দি কাটলে 70 বার তাহলে 3 হাত গুণ 21 2100 ইমান টাকা হ'ব আমাৰ কি 2100 টাকা আমি কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব তেতিয়াহলে আমাৰ কি হ'ব বস্তুটোত 40% লাভ হ'ব এনেকুৱা এটো হল ট্ৰিক 1ত শর্টকাট মেথডত আমি এনেকৈ কৰিব পাৰিলো ফাৰ্স্ট ট্ৰিক এনেকুৱা আৰু এটা আমি এক্সাম্পল লৈ লৈছো যে এজন মানুহে কোনো এটা বস্তু 690 টাকাত বিক্ৰী কৰি 15% লাভ কৰে তেও 30% লাভ কৰিবলৈ কিমান টাকাত বিক্ৰী কৰিব লাগিব আগতে আছিল একবাৰ লস একবাৰ লাভ এবাৰ কিন্তু দুটাতে লাভ আছে তো দুটা যদি লাভ থাকে তেতিয়ালে আমি কেনেকৈ কৰিম তো ফর্মুলা কে sp2 ইকুয়াল কি হবে sp1 ইনটু 100 প্লাস অর মাইনাস যে নহক কিয় সেকেন্ড ইয়াত যেহেতু প্রফিট আছে সেকেন্ডত কি আছে প্রফিট আছে তো সেকেন্ড প্রফিট আর তলত হবে 100 মাইনাস হলে আছে কিন্তু প্লাস আছে তো প্লাস হলে প্লাস ফার্স্ট প্রফিট তো ফর্মুলাত বহাই দিলে sp1 কিমান আছে 690 ইনটু sp2 তো সেকেন্ড প্রফিট টুর কারণে আমার কি হবে 30 তো 100 প্লাস 30 কিমান হয়ে যাব 100 প্লাস 30 যদি কও 130 হয়ে যাব 130 আর তলটো কি হবে 100 প্লাস 15 তো 115 তো 5 দি কাটিলে 2 3 5 দি কাটিলে 2 6 23 দিয়ে কিন্তু কও যায় কিমান বার যাব 3 বার 0 30 এটা 30 * 6
26 তো 3 6 18 1 in hand 3 2 6 1 7 আর হল 0 তো আমার কিমান টাকাত বিক্রি কৰিব লাগিব 780 টাকাত বিক্রি কৰিব লাগিব আমি এটা দ্বিতীয় ট্রিক এটা লৈ লওঁ গতি কৰোঁ বেলেগ এটা উদাহৰণ লৈ লৈছো সেইটো হৈছে এটা বস্তু 39 টাকাত বিক্রি কৰিলে বস্তুটোৰ কিনা দামৰ সমান শতাংশ লাভ হলে বস্তুটোৰ কিনা দাম কিমান আছে অৰ্থাৎ যিমান টাকাত আমি কিনিছিলো হিমান শতাংশ লাভ হ'ব সাপোজ আমি যদি 20 টাকাত কিনো 20% লাভ হ'ব হেনেকুৱা কোৱেশ্চনটো কৈছে এনেকুৱা কোৱেশ্চন আহিলে কেনেকুৱা আমি সমাধান কৰিম এটো হল সেকেন্ড ট্রিক আমি এটো কেনেকৈ কৰিম এটো কৰাৰ কাৰণে আমি এটা বস্তু মনত ৰাখিব লাগিব ট্ৰেডিশনাল মেথড যদি হয় সাপোজ বস্তুটোৰ কিনা দাম x টাকা প্লাস x ৰ আকো কি x ৰ x% x শতাংশ সমান সমান সাপোজ কিমান ইমান এটো প্লাস কৰিলে কিমান হ'ব 39 হেতু আকো সমাধান কৰিব লাগিব তো বহুত ডাঙৰ এনেকৈ আমি কৰিব নোৱাৰো এটা শর্টকাট মেথড আছে যেহেতু 39 আছে আমাৰ 39ক এটো শর্টকাট মেথড কৰিলে আমি কৰিম 39ক এনেকুৱা দুটা উৎপাদকত ভাগ কৰিম 39ক এনেকুৱা দুটা উৎপাদকত ভাগ কৰিম যত যেতে কি দিয়া আছে লাভ দিয়া আছে যত পাৰ্থক্য লাভ হলে মানে আমাৰ কি পাৰ্থক্য যদি আমাৰ 10 হয় এটা সহজ মনত ৰাখাৰ কাৰণে 39ক এনেকুৱা দুটা উৎপাদকত ভাগ কৰিব লাগিব আৰু যাৰ পাৰ্থক্য কিমান হ'ব 10 হ'ব তেতিয়ালে তাক আমি কেনেকৈ হেতু এই ফৰ্মুলাতে আমি কৰিব পাৰিম শর্টকাট তেতিয়ালে আমি কি হ'ব 39 13 আৰু হল 3 13 3 যা 39 এটো হৈ যাব এটা আমি যদি এনেকৈ কৰো 13 - 3 আলটিমেট আমাৰ কি হৈ যাব 10 তো আমাৰ যেহেতু কৈছে কি কিমান লাগে বস্তুটোৰ কিনা দাম আসলতে কিনা দাম কি হয় আমাৰ কম হ'ব লাগিব আৰু বেচা দামটো কি হ'ব বেছি হ'ব লাগিব তো এইবিলাকৰ লগত এই 10 শূন্য যদি লগাই দিও এইটো আৰু এইটো যদি আমাৰ বেচা দাম হয় বস্তুটো তেতিয়াহলে আমাৰ এনেকুৱা সাপোজ বাহিৰ কৰিব লাগে হলে হয় কিনা দাম যদি আমাৰ কমটো ল'ব লাগে তো আমাৰ কিনা দাম কি হ'ব এইটো সিপি আমাৰ আৰামত হৈ গল এটো আমি সমাধান কৰিবলৈ হলে বহুত টাইম লাগিব তো আমি এনেকৈ আমি বাহিৰ কৰিব পাৰিম যে 39 টাকাত বস্তুটা বিক্রি কৰিলে বস্তুৰ কিনা দামৰ সমান শতাংশ লাভ হয় বস্তুটোৰ কিনা দাম কিমান তো বস্তুটোৰ কিনা দাম হ'ব যেটো সৰু থাকিব ফ্যাক্টৰ এই দুটাৰ মাজত 3 আৰু 13 তাৰ মাজত সৰু কোনটো 3 টো সৰু তো 3 ৰ লগত যেটো সৰু তাৰ লগত এটা শূন্য বহাইলে যিমান হয় হিমান হয় হ'ব আমাৰ কি কিনা দাম আছে এটা আমি যদি চেক কৰিব যাও তেতিয়াহলে আমাৰ হ'ব এনেকুৱা 30 যিমান হয় 30 প্লাস কি হ'ব 30 কিমান হ'ব 30% তো 30% 30% করা 0 আর 0 0 0 কাটিলে 9 তো 30 প্লাস 3 3 9 তো কিমান হ'ব 39 ঘটনা বুঝা গেছে তো অর্থাৎ যেটো সৰু থাকিব তাৰ লগত আমি কি কৰি দিম এটা শূন্য বহাই দিলে মানে আনসাৰটো আহি যাব তো আমি সাম কোৱেশ্চনে বেলেগ এটা एग्जांपल লৈ লৈছো সাপোজ যদি হয় কোনো এটা বস্তু এজন মানুহে আৰু एग्जांपल এটা বস্তু 75 টাকাত বিক্রি কৰিলে বস্তুটোৰ কিনা দামৰ সমান শতাংশ লাভ হলে বস্তুটোৰ কিনা দাম কিমান আছে তো 75 টাকা দুটা উৎপাদকত ভাঙিব লাগিব এটা হ'ব 15 আৰু এটা হ'ব আমাৰ কিমান 5 5 15 যা 75 আকৌ 15 - 5 তো আলটিমেট কিমান হ'ব 10 তো সিপি কিমান হ'ব এটো লগত 0 বহাই দিলে হল কিমান হ'ব 50 তো আমি এনেকৈ কি কৰিব পাৰিম এনেকৈ ডাঙৰ টান অংকবিলাক আমি কি কৰিব পাৰি সৰুকে কৰিব পাৰি একে ট্ৰিকতে আমি আৰু এটা উদাহৰণ লৈছো যে এজন দোকানী এটা কলম 24 টাকাত বিক্রি কৰাত ক্ৰয় মূল্যৰ সমান শতাংশ লোকসান হয় আগতে ছিল কিমান আমাৰ লাভ আছিল এবাৰ কিন্তু দিছে লোকসান হয় তেন্তে বস্তুটোৰ ক্ৰয় মূল্য কিমান আছিল তো হে একেদৰে আগত যদি আমি x ধৰি কৰো x প্লাস আছিল এবাৰ আমি মাইনাস কৰিব লাগিব এনেকৈ তো x ধৰি আমি নকৰো শর্টকাটত কেনেকৈ কৰিম তো শর্টকাটত কৰাৰ কাৰণে আমাৰ কিমান দিছে 24ক আমি দুটা উৎপাদকত ভাগ কৰিম আগৰ দৰে একেই কিন্তু আগত কি কৰিছিল আমি মাইনাস কৰিছিল এই দুটাৰ মাজত মাইনাস কৰিছিল এবাৰ কিন্তু আমি কি কৰিম এই দুটাৰ মাজত প্লাস কৰি কিমান বনাম 10 বনাম তো 24ক 6 4 গুণ 24 তো 6 যোগ 4 কিমান হ'ব 10 এটা আমাৰ সিপি হ'ব এবাৰ ডাঙৰটো কিমান আছে 6 ৰ লগত আমাৰ কি দিব লাগিব শূন্য এটা লগাই দিব লাগিব তো 60 হৈ যাব আমাৰ ক্ৰয় মূল্য যদি আমাৰ ইয়াত লোকসান হয় তেতিয়ালে ডাঙৰটো ল'ব লাগিব তাৰ লগত শূন্য এটা লগাই দিব লাগিব আৰু ইয়াত যদি লাভ হয় তেতিয়ালে মাইনাস কৰি 10 বনাব লাগিব আৰু সৰুটোৰ লগত শূন্য লগাই দিব লাগিব এটো মনত ৰাখিলে হল বেলেগ এটা एग्जांपल লৈ লৈছো এনেকুৱা এজন দোকানে এটা কল সাপোজ এটা কল 9 টাকাত বিক্রি কৰাত
ক্ৰয় মূল্যৰ সমান শতাংশ লোকচান হয় তেন্তে বস্তুটোৰ ক্ৰয় মূল্য কিমান আছিল একেদৰে এটা কলৰ কথা কৈছে 9 টকাত বিক্ৰী কৰিছে 9 টকাত বিক্ৰী যদি কৰে যে এজন দোকানী এটা কল 9 টকাত বিক্ৰী কৰাত ক্ৰয় মূল্যৰ সমান শতাংশ লোকচান হয় তেন্তে বস্তুটোৰ ক্ৰয় মূল্য কিমান আছিল তো আমি এইটোৰ নিচিনা কৈ 9 দুটা উৎপাদকত ভাঙিম 9 1 যা 9 হয়নে 9 1 যা 9 তো এই দুটাৰ মাজত আমি কি কৰিব প্লাস কৰিব লাগিব যেহেতু লোকচান হৈছে প্লাস কৰিলে 10 হ'ব 10 হলে আমাৰ সিপিটো হৈ যাব কি ডাঙৰটোৰ আগত কি 0 90 रुपीस আৰু আমাৰ কি হ'ব সিপি কিমান হ'ব 9 হ'ব 90 তেতিয়াহ'লে আমাৰ কি হ'ব বস্তুটোৰ ক্ৰয় মূল্য কিমান আছিল 9 90 আছিল এনেকৈ আমি কি কৰিব পাৰি বাহিৰ কৰিব পাৰি তা বেলেগ এটা एग्जांपल লৈ লৈছো এজন মানুহে 15 টকাত 6খন কল কিনি 20 টকাত 11খন কৈ বিক্ৰী কৰিলে তেওঁৰ কিমান লাভ বা লোকসান হ'ব তেনেকুৱা কোৱেশ্চন ব্ল্যাক ট্ৰিকৰ হোৱাত যেটা বেলেগ এটোৰ হোৱাত আগৰ নিচিনা কথা কৰিব নোৱাৰি এটা 15 টকাত কি কৰিছে 6খন কিনিছে 15 টকাত কি কৰিছে 6খন কিনিছে তা যিমান টকাত কিনিব হেতু 15 টকাত 6খন অৰ্থাৎ 6খন নৰ কিনা দাম কিমান আছে আমাৰ 15 টাকা 6খনৰ কিনা দাম আছে 15 টাকা এটা 20 টকাত 11খন বিক্ৰী কৰিছে 20 টকাত কি কৰিছে 11খন বিক্ৰী কৰিছে তেতে 11খনৰ দাম কিমান আমাৰ 20 টকা প্ৰথমখন আৰু 20 দ্বিতীয়খন আমি ট্ৰেডিশনাল যদি যোৱা যায় এনেকৈ আমি কি কৰিব 15 পূৰণ 6 যিমান হয় আকৌ 20 পূৰণ আगर হেনেকে বাহিৰ কৰি মাইনাস চাইনাস কৰি তাৰ পিছত আমি কৰিব পাৰি হেনেকৈ ডাঙৰ হ'ব দৰকাৰ নাই আমি শৰ্টকাটটো শিকি লৈছো তো আমি এইটো দি এইটো পূৰণ কৰি দিম 6 পূৰণৰ গুণ কিমান হ'ব 6 আৰু 20 পূৰণ কৰিলে 120 না হয় 6 দুগুণে 120 আৰু এইটো পূৰণ কৰিলে 11 পূৰণ 15 পূৰণ কৰিলে কিমান হৈ যাব 115 into 11 আমি জানা মতে 1 5 একে 6 আৰু 5 165 কিন্তু এটো কি আছে সৰু হৈ গৈছে তাৰমানে এতে এইটোৰ পৰা এইটো আগত লিখি তাৰ পিছত মাইনাস কৰি দিব লাগে এইটো মাইনাস এইটো তে কিমান হ'ব আমাৰ গলে 2 5 তো থাকিলে 6 এর পৰা 2 গলে 4 45 মাইনাস হলে না 45 মাইনাস হলেছে মানে কি মানুহজনৰ কি হ'ব লোকসান হৈ যাব মানুহজনৰ কি হৈ যাব লোকসান হৈ যাব কিমান টকা কিমান লোকসান হ'ব 45 টকা লোকসান হ'ব এতিয়া যদি লোকসান হদে কিমান টকা লোকসান হ'ব কিমান আমাৰ কি হ'ব 45 টাকা লোকসান হ'ব এটা লোকসানৰ শতকৰা যদি হদে তেতিয়াহলে আমি কি লিখিম একেই আমাৰ কষ্ট প্রাইস তো এটো হ'ব কষ্ট প্রাইস সিপি আৰু হেটো আমাৰ কি এসপি এটা মাঝে যদি লোকসানৰ শতাংশ হদে তো L% হৈ যাব কিমান আমাৰ লোকসান কিমান 45 আৰু কিনা দাম কিমান আছিল 165 তাৰ লগত আমি কি কৰি দিম 100 দি পূৰণ কৰি দিম ইমান পার্সেন্ট তো 5 এ দি গলে আমাৰ কিমান হ'ব 5 তিনিবাৰ আৰু হল যাব 5 নাই 5 3 গুণ 15 এটো তিনিবাৰ যাব 15 এটা 3 দি এই 5 দি 9 বাৰ যাব আকৌ 3 দি 11 বাৰ 3 দি যাব আমাৰ তিনিবাৰ উপৰত হ'ব 300 3 পূৰণ 100 তো 300 আৰু তলত হল 11 ইমান পার্সেন্ট তাৰ মানে কি কৰিব পাৰি লোকসানৰ শতাংশটো আমি কি কৰিব পাৰি বাহিৰ কৰিব পাৰি তো এনেকুৱা আৰু এটা কোৱেশ্চন মই লৈ লৈছো সেমে এজন মানুহে সাপোজ এজন মানুহে ইয়াকে 12 টকাত 8খন কল কিনি 12 টকাত 8খন কল কিনি 20 টকাত 11খন কৈ 20 টকাত 11খন কৈ বিক্ৰী কৰিলে তেওঁৰ কিমান লাভ বা লোকসান হ'ব তেতিয়াহলে আমাৰ হেতু লাগে লাভ বা লোকসান কিমান হ'ব Same question, next question আৰু এটা আমি লৈ লৈছো এজন মানুহে 12 টকাত 8খন কল কিনি 20 টকাত 11খন কৈ বিক্ৰী কৰিলে তেওঁৰ কিমান শতাংশ লাভ বা লোকসান হ'ব তো আগৰ দৰে লিখিম 8খনৰ দাম কিমান আমাৰ 12 টকা এতিয়া হৈছে 11খনৰ দাম কিমান হৈছে আমাৰ
20 টকা তো আগৰ দৰে ক্ৰছ মাল্টিপ্লাই 8 দুগুণে কিমান হ'ব 16 160 টকা বিক্ৰী দাম আৰু হল ক্ৰয় মূল্য হ'ব কিমান 131 নাই 2 হ'ব না 12 পূৰণ 11 তো 2231 132 টকা তেতিয়াহ'লে আমাৰ এটা হ'ল চিপি তো আমাৰ কি হ'ব লাভ কিমান হ'ব 160 ৰ পৰা 132 গলে 0 ৰ পৰা 2 গলে 8 5 ৰ পৰা 3 গলে 2 28 টকা আমাৰ হ'ব লাভ তে লাভৰ যদি শতাংশ লাভ যদি কয় তে লাভটো আমাৰ হ'ব কিমান 28 টকা লাভ এটা প্ৰফিটৰ শতাংশ যদি কয় 28 টকা 28 কিমানত লাভ হৈছে 132 তো তাৰ পার্সেন্ট লাগে তো ইনটু 100 তো আমি কি হয়ে যাব এটা আমি পার্সেন্ট পাই যাম এটা 4 দি যদি যায় 4 দি যাব না নাই 4 দি যাব 4 3 গুণ 12 4 3 গুণ 12 4 দি যাব 7 বার আর তো না যায় গতিকে উপৰত হ'ব কিমান 700 আর তো হ'ব 33 ইমান পার্সেন্ট তো আমি এনেকৈ কি কৰিব পাৰি প্রফিট পার্সেন্ট বা লস পার্সেন্ট যে ওলাব লগিয়া হয় আমি হেনেকে উলাই দিব পাৰিম প্রফিট ওলাব যদি প্লাস হয় তেতিয়াহলে আমাৰ প্রফিট আর যদি মাইনাস হয় তেতিয়াহলে আমাৰ হ'ব কিমান লস তো আপোনালোকে মোৰ লগত ইমান সময় থকাৰ বাবে ধন্যবাদ জনাইছো তো প্রফিট লসৰ দ্বিতীয় এটা ভাগ আকো লাগিব কাৰণ বহুত সময় হৈ গৈছে তো নেক্সট পাৰ্টত আমি আৰু কিছুমান উদাহৰণ লৈ আৰু বেলেগ ট্ৰিকৰ হয় তাৰ হেবিলাক আমি কেনেকৈ সহজ এই সমাধান কৰিব পাৰি হেবিলাকৰ বিষয়ে জানিব লাগিব যেনেকুৱা ধৰণৰ যে আমি 10% লাভত কিবা এটা বস্তু বিক্ৰী কৰিলেও দোকানী কিছুমান আছে যে 10% লাভত কিবা এটা বস্তু বিক্ৰী কৰিছে আকৌ ওজনটো কম দিছে তেতিয়া হেনেকুৱা বস্তু আমি কেনেকৈ সমাধান কৰিম সেই বিষয়ে আমি কি সহজভাৱে শিকিম নেক্সট চেপ্টাৰত গতিকে আপোনালোকে মোৰ লগত থাকিব ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লাইক কৰিব বেছি বেছি কমেন্ট কৰিব যাতে আপোনালোকৰ কমেন্ট পাই মই ভিডিওটো বনাবলৈ আমি উৎসাহ পাম গতিকে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ জানিছো